এই অনুষ্ঠানত উপস্থিত থকা বিশিষ্ট অতিথিবর্গ, নির্মলা দাস প্রমুখে যুগলবন্দী কলাকেন্দ্ৰৰ কৰ্মকৰ্তাসকল, নামপ্ৰেমী সুধী ৰাইজ, সাংবাদিক বন্ধুসকল, আপোনালোক সকলোলৈকে আমাৰ ভক্তিভৰা শ্ৰদ্ধা আগবঢ়াইছোঁ। আমাৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু তেখেতক আমি পোনপ্ৰথমতে সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ। তেখেতৰ মঞ্চটো অলপ খালী কৰি দিবলৈ অনুৰোধ জনাইছোঁ। মঞ্চটো খালী কৰিবলৈ অনুৰোধ জনাইছোঁ। যুগলবন্দী সাংস্কৃতিক কলা কেন্দ্ৰ আমি সন্মান জনাব বিচাৰিছোঁ। সকলোকে উৰুলি আৰু সংসদ
বান কলিৰ মনুষ্য গণ বৈকুণ্ঠৰ নাম দিলা জনাইছো যুগলবন্দী সাংস্কৃতিক কলা কেন্দ্ৰৰ তৰফৰ পৰা আজি আসলতে আপোনালোকে জানে যে দিহানাম বিশেষতে সকলো জায়গাতে প্ৰতিযোগিতাৰ যুগ সকলো ঠাইতে প্ৰতিযোগিতা হয় এবাৰ ব্যক্তিক্ৰমী এটা কথা চিন্তা কৰিলো যে প্ৰতিযোগিতাত কেতিয়াবা কি হয় খুব ভাল দলে পুৰস্কাৰ নাপায় কেতিয়াবা পায় কিন্তু আৰু এনেকুৱা হয় আমাৰ এনেকুৱা কিছুমান গৃহিণী আছে যিসকলে দিহানাম গাবলৈ খুব ইচ্ছা প্ৰকাশ কৰে কিন্তু তেওঁলোকে কি হয় এগৰাকী দলৰ নেত্ৰীৰ অভাৱ দলৰ অভাৱ আৰু জানে যে প্ৰতিযোগিতা কৰিবলৈ যাতে এখন গাড়ী লাগে আৰু তাৰ লগে লগে টকা পইচাৰ প্ৰয়োজন নহলে আপুনি দলটো সুগঠিত কৰিব নোৱাৰে গতিকে আমি ব্যক্তিক্ৰমী এটা চিন্তা কৰিলো যে শিৱসাগৰ জিলাত বিশেষভাৱে শিৱসাগৰ জিলাৰ আশে-পাশে থকা গাঁওসমূহ আইমাতৃসকলক একত্ৰিত কৰি এঠাইত দিহানাম গোৱাৰ সিদ্ধান্ত কৰিলো আৰু সেই মৰ্মে সৰ্বপ্ৰথমে 5555 গৰাকী আইমাতৃক আমি একত্ৰিত কৰিছো তাৰমানে কমে কমে বাঢ়ি 8888 হ'ল আৰু এতিয়া আপোনালোকে দেখিছে যে আপোনালোকৰ মাজত 10,000তকৈ অধিক আইমাতৃ আজি তাৰিখত এই দৰবাৰ এইখন পিয়ালিপুখুৰী ষ্টেডিয়ামত আজি তাৰিখত আপোনালোকে নিজে দেখিছে যে সঁচাকে গৌৰৱ অনুভৱ কৰিছে যে শিৱসাগৰ জিলাত কোন প্ৰথমবাৰৰ বাবে এই পিয়ালিপুখুৰী ষ্টেডিয়ামত 10,000তকৈ অধিক আইমাতৃয়ে একেলগে দিহানাম পৰিৱেশন কৰিব এইটো এটা বিৰল আৰু খন্তেক সময়ৰ পাছতে আপোনালোকে দেখিব যে অসম বুক অফ ৰেকৰ্ডত আমাৰ নাম আমি সন্নিৱিষ্ট কৰিম গতিকে এই সুযোগতে মই এই ক্ৰীড়া সন্থাৰ সভাপতি পুনামিলি ডাঙৰীয়া দেৱক ধন্যবাদ জনাইছো শৰৎ ডাঙৰীয়া দেৱক ধন্যবাদ জনাইছো এইটো কাৰণে যে আমি আপোনালোকে জানে যে আমি শিৱসাগৰ বৰ্ডিং খেলপথাৰ আমি লৈ আছিলো তাৎক্ষণিকভাৱে অসম চৰকাৰৰ কিবা অনুষ্ঠান হোৱা হেতুকে আমি এইখন ফিল্ডলৈ আহিবলগীয়া হ'ল আৰু তাৰ কাৰণে আমি বহুত সেইটো কাৰণে আমাৰ ভাল লাগিছে যে এইখিনি কৰিলে আমাৰ সন্মানীয় পুনামিলি ডাঙৰীয়া দেৱে এই সুযোগতে মই তেখেতক কৃতজ্ঞতা জনাইছো ধন্যবাদ জনাইছো যে আমাক এই ফিল্ডখন দি আমাক সহায় কৰাৰ বাবে আৰু আপোনালোককো ধন্যবাদ জনাইছো কৃতজ্ঞতা জনাইছো যে আপোনালোকৰ সময় আমাক এই অকণমান সময় দি হলে আমাক উপকৃত কৰাৰ কাৰণে আপোনালোক সকলোলৈকে পুনৰবাৰ শ্ৰদ্ধা আৰু ভক্তিপূৰ্ণ সেৱা নিবেদন কৰিছো আগে পিছে কেতিয়াও হোৱা নাই 10,101গৰাকী মহিলা দ্বাৰা দিহানাম পাঠ 10,101গৰাকী মহিলা দ্বাৰা দিহানাম পাঠ হ'ল
আৰু লগতে আৰু এটা ৰেকৰ্ড হ'ব আপোনাৰ মহিলাৰ দ্বাৰা সৰ্বাধিক মহিলাৰ দ্বাৰা অধিক সংখ্যক হাত চাপৰি গতিকে দুটা ৰেকৰ্ড আজি হৈছে ইয়াত আমি চাৰ্টিফিকেট প্ৰদান কৰিলো এতিয়া আৰু এইটো ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় দুটা ৰেকৰ্ডে হ'বগে আৰু আপোনাৰ বাহিৰৰ পৰা অহা অতিথি এওঁ যোগেদি নেশ্যনেল আৰু ইণ্টাৰনেশ্যনেল ৰেকৰ্ডো দিয়া হ'ব